মই উপস্থিত সকলোকে ইয়াৰ পৰা আনন্দ জনাইছোঁ। মই বিশেষ কি ক'ম ভাবিও পোৱা নাই। যিমানখিনি মোৰ কাৰণে কৰিলে চৰকাৰৰ হাতত আছিলে সেইখিনি কৰি মোক যিমান আগবঢ়াব লাগিছিলে বেছিকৈ কৰিছে। দেখি নহওক মই সুখী হৈছোঁ। আজি ধন্যবাদ জনাইছোঁ সকলোকে আৰু যিসকল মুৰব্বীয়ে মোক আগবঢ়াই এইখিনি কৰ্ম কৰে বোলে বিৰাট যিসকলে কৰি দিলে তেখেতসকলে মই তেখেতসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষ ক'বলগীয়া তেনেকুৱা নাই। ক্ৰীড়া কৰ্তৃত্ব মোক হাতত দিছে যেতিয়া মই ভাবিছোঁ চৰকাৰৰ এটা কথা অনুৰোধ কৰিম, কাৰণ মই ক্ৰীড়া প্ৰকল্পটো এনেই মোৰ নামত থাকিলে নহ'ব, মই প্ৰডাকশ্যন কৰিব পাৰিব লাগিব। কাৰণ মই নিজে একাডেমি খুলি 3.5 বছৰ মই ল'ৰা ছোৱালী প্ৰডাকশ্যন কৰিছিলোঁ এজেগাত। গতিকে এতিয়া মই এনেই থাকিব নোৱাৰিম। মোক সেই প্ৰডাকশ্যন কৰিব পৰা সুবিধাটো মোক চৰকাৰে দিলে, চব দিলে বুলি কৈ দিম আৰু একো দিব নালাগে। ধন্যবাদ।